Hello everyone, নমস্কাৰ মই অংশমান আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল এক্সপ্লোৰ উইথ অংশমান। তো আজি মই এখন স্পেশাল বাইক লৈ আহিছো আপোনালোকৰ কাৰণে। এখন ব্ৰেণ্ড নিউ হয়, বাজাজ ডিলাৰৰ পৰা মাত্ৰ উলিয়াই আনিছো। এখন হৈছে বাজাজ পালচাৰ N250। এখন কোম্পানীয়ে বহুতবিলাক আপগ্ৰেড কৰি লঞ্চ কৰিছে। ইয়াত 6-7টা মান মেজৰ পইণ্ট আছে, মই আপোনালোকৰ আগত দেখুৱাম। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই গোলাঘাট শ্যাম বাজাজ কৰ্তৃপক্ষক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ মোৰ চেনেলটোৰ জৰিয়তে। আৰু স্পেচিয়েলি শুভম দাক, তেওঁৰ কাৰণে মোৰ এই ভিডিঅ'টো পচিবল হৈছে। আৰু চাই থাকক ভিডিঅ'টো, তাৰ মাজতে সৰুকৈ চিনেমেটিক এটা দেখাম, সেইখিনি চাই ল'ব। চিনেমেটিকটো যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। এতিয়া আহোঁ বাইকখনৰ মেজৰ আপগ্ৰেড কেইটালৈ। ফাৰ্ষ্ট আপগ্ৰেডটো হৈছে কোম্পানীয়ে 36mm ডায়ামিটাৰৰ আপছ এণ্ড ডাউন ফৰ্ক প্ৰভাইড কৰিছে, যিটো বাইকখনত ৰাইডিং কেপাচিটিটো আৰু বহুত কনফিডেণ্ট কৰি পেলাইছে। বহুত স্মুথলি ৰাইড কৰিব পৰা গৈছে। এয়া দেখিছে আপোনালোকে, আপছ এণ্ড ডাউন ফৰ্ক আছে। এয়া বহুত বঢ়িয়া এটা ৰাইডিং স্কিলছ, ৰাইডিং কনফিডেণ্ট আপোনালোকলৈ প্ৰভাইড কৰিব এইটো আপছ এণ্ড ডাউন ফৰ্কৰ কাৰণে। 36mm ডায়ামিটাৰ। আগতে এইটো আপছ এণ্ড ডাউন নাছিলে, এইটো ছাছপেনশ্যন বেলেগ ধৰণে প্ৰভাইড কৰিছিলে তেওঁলোকে। এতিয়া এটা বেলেগ এটা আপগ্ৰেড কৰি বহুত এটা ৰিফাইন কৰি বাইকখন প্ৰভাইড কৰিছে তেওঁলোকে। ছেকেণ্ড আপগ্ৰেড হৈছে বাইকখনৰ কছমেটিকটো হৈছে বাইকখনৰ গ্ৰাফিক্স টোটেলি চেঞ্জ কৰি বনাইছে বাজাজ পালচাৰে। এয়া দেখিছে টোটেলি চেঞ্জ কৰি বনাইছে। ৰেড আৰু এয়া গ্ৰে কালাৰৰ এটা এটেচমেণ্ট আছে, গ্ৰে আৰু ৰেড। ধুনীয়া এটা ফিনিচিং আহিছে এইটো। বাকী এয়া ফাইবাৰ হয়, বাকী ওপৰত পালচাৰৰ বেজিং কৰা হৈছে। আৰু এইটো চবচে ভাল লাগিছে, এইটো যোনটো গ্ৰাফিক্স কৰি এইটো হাইলাইট কৰি দিয়া হৈছে 250, বহুত ডাঙৰকৈ এটা এটেচমেণ্ট দিয়া হৈছে, এইটোও ভাল লাগিছে। আৰু পিছফাললৈ N250 বুলি আছে, আৰু পিছফালেও এনেকুৱা এটা ব্লেক আৰু গ্ৰে কালাৰত এটা এটেচমেণ্ট আছে। আগফালৰ লাইটতো এইটো এনেকুৱা ধৰণৰ গ্ৰাফিক্স আছে। এইটো গ্ৰাফিক্সেও বাইকখনৰ লুকটো আৰু অলপ বেছি ভাল লগাইছে। আপগ্ৰেডটো হৈছে বাইকখনৰ ফুল্লি ডিজিটেল কনষ্ট্ৰল। এয়া দেখিছে ফুল্লি ডিজিটেল কনষ্ট্ৰল মিটাৰ হয়, যিটো ডিজিটেল কনষ্ট্ৰল মিটাৰ ছেটআপে বাইকখনক আৰু বেছি আপগ্ৰেড কৰিছে। ইয়াত আপোনালোকে পাব GPS নেভিগেশ্যন, ব্লুটুথ কানেক্টিভিটি আৰু কল এলাৰ্ট, মিছ কল এলাৰ্ট, SMS এলাৰ্ট চব পাব এইটো ডিজিটেল মিটাৰতে। আৰু আপোনাৰ ফোনৰ বেটেৰী লেভেলো ইয়াতে চাব পাৰিব, ইয়াতে শ্ব' কৰিব বেটেৰী লেভেল। তাৰপিছত গিয়াৰ শ্বিফটিং ইণ্ডিকেটৰ। 6 নম্বৰ আপডেটটো হৈছে বাইকখনৰ পাছিং ছুইচ। এইটো পাছিং ছুইচ দেখিবলৈ পাইছে, বহুত এটা প্ৰিমিয়াম ফিল কৰা হৈছে। এইটো ছুইচ আগতে আগৰ মডেলকেইটাত নাছিলে, কিন্তু এতিয়া এইটো 250 বহুত প্ৰিমিয়াম কোৱালিটিত লঞ্চ কৰিছে। তাৰপিছত আৰু এটা ছুইচ আছে, এইটো ট্ৰেকশ্যন কণ্ট্ৰল আপোনালোকে এডজাষ্টমেণ্ট কৰিব পাৰিব ইয়াৰ পৰা। ট্ৰেকশ্যন কণ্ট্ৰল এইটো ছুইচৰ দ্বাৰাই পূৰা কণ্ট্ৰল হ'ব, এডজাষ্ট কৰিব পাৰিব। ট্ৰেকশ্যন কণ্ট্ৰলৰ কথা কওঁতে মই আৰু এটা আপডেট দি দিওঁ যে ট্ৰেকশ্যন কণ্ট্ৰল 3টা প্ৰকাৰৰ পাব ইয়াত। 3টা ছেগমেণ্টত আছে ট্ৰেকশ্যন কণ্ট্ৰলটো। এটা ৰেইন মোড, অফ ৰোড মোড আৰু নৰ্মেল ৰোড মোড। এইটো এটা বঢ়িয়া আপডেট হৈছে বাইকখনত। আৰু বাইকখনত শ্লিপাৰ ক্লাছ আছে বাৰু, যিটো আগৰ মডেলকেইটাতো কোম্পানীয়ে অফাৰ কৰিছিলে শ্লিপাৰ ক্লাছ। আৰু এটা আপগ্ৰেড কৰিছে বাজাজে বাইকখনৰ পাছফালৰ টায়াৰ চাইজক লৈ। পাছফালৰ টায়াৰ চাইজ আগতকৈ 10mm বহল কৰিছে, যিটো টায়াৰ চাইজ এতিয়া বৰ্তমান 140/70/17 হয়, যিটো এটা বহুত বাইকখনক বাল্কি লুক এটা দিয়ে আঁতৰৰ পৰা। আৰু চকাটো ডাঙৰ হ'লে বাইকখনৰ লুকটো এনেও এনহেঞ্চ হয়। আৰু পিছফালৰ কথা কৈ থাকোঁতে মই ক'ম, পিছফালে ডিস্ক ব্ৰেকৰ চাইজ পাব 230mm, যিটো ডুৱেল চেনেল ABS হয়। ফালে মনোচক এডজাষ্টেবল ছাছপেনশ্যন দিছে, যিটো আপোনালোকক মই দেখাইছোঁ। একদম
বাইকখনৰ সোমাজত থাকে যাৰ কাৰণে বাইকখন স্মুথলি ৰাইড কৰিব পাৰি বঢ়িয়াকে একো অসুবিধা নাই পিলিয়নক পিছফালে বহাই ৰাইড কৰিলেও স্মুথলি ৰাইড কৰিব পাৰি পাব এইখন বাইকত টুইন বেৰেল এডজাষ্ট যেটোৰ সাউন্ডটো বহুত বেছি সাউন্ড এটা আহে বহুত স্মুথলি ভাইব্ৰেচন নাই ইমান ধুনিয়া বঢ়িয়া সাউন্ড এটা আহে যেটো মই আপোনালোকক এতিয়া শুনাম তলত আছে এখন আন্ডাৰবেলি এখন ইঞ্জিন কাউল বুলি ক'ব লাগিব তলৰ এটো কালাৰ টিউনটো বহুত বঢ়িয়া লাগিছে ৰেড আৰু গ্ৰে কালাৰৰ এটা অ্যাটাচমেন্ট আছে এটো দেখিবলৈ পাইছে বহুত বঢ়িয়া লুক এটা আহিছে বহুত দেখিবলৈ বেয়া লগা নাই আৰু ইয়াৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স হৈছে 165 mm এটো গ্ৰাউণ্ড ক্লিয়াৰেন্স অফ ফুডৰ কাৰণে কেপেবল হয় বঢ়িয়া আৰু এখন বাইকত কোম্পানীয়ে সিঙ্গল হৰ্ন দিছে 220 নিচিনা ডুৱেল সাইডেড হৰ্ন নাই সিঙ্গল হৰ্ন দিছে বাৰু ইয়াৰ মাতটো বঢ়িয়া একো মানে ট্ৰাফিকত চলালেও আৰামত এগেইনষ্ট পাৰ্টি শুনি পাব ক্লিয়াৰলি একো অসুবিধা নাথাকে বঢ়িয়া সাউন্ডে প্ৰভাইড কৰে তাৰ পিছত তলত এখন অইল কুলিঙৰ কাৰণে এখন ৰেডিয়েটৰ দিছে যেটোৱে অইল কুলিঙত সহায় কৰে বাইকখন এখন দেখিবলৈ পাইছে ৰেডিয়েটৰ ইয়াত ৰেডিয়েটৰ গ্ৰিল হয় এখন ধুনিয়াকে লাগি আছে ইয়াত আফটাৰ মাৰ্কেট লগাবও পাৰি বাৰু ৰেডিয়েটৰ গ্ৰিল আহে 250 আৰু এতিয়া আহো বাইকখনৰ সবচে মেইন পইণ্টলৈ মেইন পইণ্ট হৈছে বাইকখনৰ ইঞ্জিন কেপাসিটি কিমান বাইকখনৰ ইঞ্জিন কেপাসিটি হৈছে 249 সিসি অইল কুলড 4 ষ্টক 2 ভেলভ এফআই ইঞ্জিন যেটোৱে বহুত বেছি ৰিফাইন কৰি ইঞ্জিনটো স্মুথলি ৰাইড কৰাত সহায় কৰে এটো বহুত ৰিফাইন ইঞ্জিন এটা বাজাজে কাস্টমাৰলৈ বুলি অফাৰ কৰি এটো প্ৰাইস ভ্যালুত লঞ্চ কৰিছে আপোনালোকে যদি কলেজ পারপোজ অফিস পারপোজৰ কাৰণে আৰু ট্ৰাফিকত চলাবৰ কাৰণে এখন বাইক ইজিলি বাই কৰিব পাৰে একো অসুবিধা নাথাকে আৰু যদি এখন বাইক কিনিবও বিচাৰে ডেসক্ৰিপচনত শ্যাম বাজাজৰ এড্ৰেছ আৰু শ্যাম বাজাজৰ এমপ্লয় নাম্বাৰ শেয়াৰ কৰিম আপোনালোকে যদি গোলাঘাটৰ হয় গোলাঘাটৰ পৰা এটো ভিডিও চাই আছে আপোনালোকে কিনিব পাৰিব বাইকখন এটো নাম্বাৰত গৈ কল কৰিলে হ'ব আৰু এখন বাইকে ম্যাক্স পাৱাৰ জেনাৰেট কৰে 24.5 PS 8750 rpm আৰু টৰ্ক প্ৰডিউস কৰে 21.5 Nm 6500 rpm আৰু 5 স্পিড গিয়াৰ বক্স প্ৰভাইড কৰে এখন বাইকে উইথ স্লিপাৰ ক্লাছ এয়া দেখিবলৈ পাইছে 5 স্পিড গিয়াৰ বক্স যেটো সিঙ্গল সিলিন্ডাৰ লিকুইড অইল কুলিং ইঞ্জিনৰ কাৰণে 5 স্পিড গিয়াৰ বক্স ঠিকই বুলি ক'ব পাৰি মোটামুটি আৰু বাইকখনৰ ফ্ৰন্ট সাইডলৈ আহি পেলাই মই ফাৰ্স্ট অবজাৰ্ভ কৰিম বাইকখনৰ হেডল্যাম্প এয়া দেখিবলৈ পাইছে হেডল্যাম্প এটো হেডল্যাম্প বহুতে MT15 Yamaha ব্ৰ্যান্ডৰ MT15ৰ লগত কম্পেয়াৰ কৰে আৰু মই এটা কথা কৈ থম Yamaha MT15 আৰু বাজাজৰ N250 সম্পূৰ্ণ বেলেগ বেলেগ নেচাৰ দুইটাৰে বহুত পৃথক হয় দুইটাৰে নেচাৰ এখনো বেলেগ এটা বিহেভ কৰে ইখনো বেলেগ এটা বিহেভ কৰে তো ইখনৰ মাজত কম্পেয়াৰ কৰি লাভ নাই ইখনো এটা বেলেগ ব্ৰ্যান্ডৰ এখনো এটা ব্লেক ব্ৰ্যান্ডৰ আৰু এনিহাও মই MT15 আৰু বাজাজ পালচাৰ N250 মাজত কম্পেয়াৰ কৰি এটা বেলেগ ভিডিও আপোনালোকক বনাম তাৰ পিছত আহো মেইন পইণ্টলৈ এতিয়া বাইকখনত LED সেটআপ আহে PI ফাংশনাল LED হেডল্যাম্প উইথ LED DRLs ইয়া দেখিবলৈ পাইছে বহুত এটো আই কেচি হয় দূৰৰ পৰা দেখিবলৈ এটো যদি নাইটত ৰাইড কৰে ৰাইডাৰজনে বহুত দূৰৰ পৰা এট্ৰেক্টিভ হয় দেখিবলৈ বহুত এটা ভাল লুকস আহে বাৰু দেখিবলৈ অলপ চলপ MT15ৰ নিচিনা লাগে তথাপিও এটো বাজাজে বহুত বেলেগ এটা থিংকিং কৰি বনাইছে বহুত বেয়াও লগা নাই আগপৰৰ পৰা LED দিয়াৰ কাৰণে আৰু সিগনেল লাইট পাব একে LED সেটআপতে আহে সিগনেল লাইটটো মই অন কৰি দেখাম সিগনেল লাইটটো ফুল LED সেটআপতে আহে আৰু আগফালে এনেকুৱা আহে লুকটো টোটাল দেখিবলৈ ওভাৰঅল আৰু পিছফালে হে একেদৰে LED টেল লাইট উইথ এটো কিবা এক্সট্ৰিম টাইপত দিছে শাৰ্পনেস অলপ শাৰ্প টাইপত লাগিছে আৰু পিছফালে একে LED লাইট লাগি আছে এতিয়া আহো বাইকখনৰ ফুয়েল ট্যাঙ্ক তেলটো মেইন বস্তু বাইকখনৰ সবে বাইক এখন কিনাৰ আগত মাইলেজ কিমান দিয়ে আৰু ইয়াৰ টপ স্পিড কিমান মাইলেজ কিমান মানে এটো বহুত ইম্পৰ্টেন্ট কথা এটো বাইকখন সবে কিনাৰ আগত মাইলেজটোৱে চেক কৰে আৰু এখনত প্ৰথমতে মাইলেজটো কোৱাৰ আগত মই কম এখনত ফুয়েল ট্যাঙ্ক কেপাসিটি হৈছে 14 লিটাৰ 14 লিটাৰ ফুয়েল ট্যাঙ্ক কেপাসিটি আৰু মাইলেজ কোম্পানীয়ে ক্লেইম কৰে 36/40 ভিতৰত আপোনালোকে এটো নিজৰ ৰাইডিং স্কিলছত আপোনালোকে নিজে এটো পাব আপোনালোকে যদি বহুত টফলি চলাই বহুত হাৰ্ডলি ব্ৰেকিং কৰে হাৰ্ডলি অফৰোডিংত চলাই তেতিয়া হলে আপোনালোকে নিজৰ হিচাপত নিজে মাইলেজ পাব এটো মই কবলৈ নাযাওঁ কিন্তু কোম্পানীয়ে ক্লেইম কৰে 36/40
আৰু এখন বাইকৰ সিট হাইট এখন বাইকত 5.5 বা 6 ফিট মানুহৰ কাৰণে একদম আৰামত সুটেবল হ'ব এখন বাইকৰ সিট হাইট হৈছে 800 mm এটো দেখিবলৈ পাইছে 800 mm সিট হাইট আৰু টোটাল ওয়েট হৈছে 164 কিলোগ্ৰাম ওভাৰঅল বাইকখনৰ লুকটো বহুত বঢ়িয়াই হয় আৰু একদম অফিস পাৰপজ আৰু কলেজ পাৰপজ তাৰ পিছত সিটি ৰাইডৰ কাৰণে এটো এটা ধুনিয়া কম্পেক্ট মেচিন বাজাজে অফাৰ কৰিছে বহুত ৰিফাইন ইঞ্জিন হয় অইল কুলিং সিঙ্গল সিলিন্ডার ইঞ্জিন যদিও একদম আৰামত সিটি ৰাইডৰ কাৰণে কমফৰ্টেবল হ'ব আৰু এখন বাইকত সাইড মিৰৰ এনেকুৱা ধৰণৰ আহে যোনখন এডজাস্টেবল হয় আপোনালোকে আপোনালোকৰ ধৰণে এডজাস্ট কৰিব পাৰিব তাৰ পিছত এপিনে আৰু এটা চাৰ্জিং পোৰ্ট অফাৰ কৰিছে যোনটো বেলেগ জায়গাটো সাকে অ্যাসেম্বল কৰিব পাৰিলেহেঁতেন এটো ইমান ধ্যান নিদিলে বাজাজে আৰু ঠিকই আছে মোটামুটি তাৰ পিছত পিছফালৰ সাইডলৈ আহি ইয়া দেখিব এফালে হ্যান্ডেল পিলিয়ন জনে আৰামত হ্যান্ডেল ধৰিব পাৰিব এডালো বহুত প্ৰিমিয়ামে দিছে বাৰু বেয়া নহয় আৰু সিট কুশনিংও বহুত বঢ়িয়া হয় আফটাৰ মাৰ্কেট ইনো বাইক এখন কিনাৰ পিছত সবে সিটটো আফটাৰ মাৰ্কেট কে লগাই তথাপিতো এটো বাজাজৰ ফালৰ পৰা বহুত এটা সফট সিটে প্ৰভাইড কৰিছে তাৰ পিছত আৰু সৰুমৰু আফটাৰ মাৰ্কেট এক্সেসৰিজ বাজাজে এডাল লগাই পঠিয়াইছে ফুটৰেষ্ট লেডিছৰ কাৰণে যদি লেডিছ কোনোবা ঘৰত মা ভন্টি বা কোনোবা বহাব বিচাৰে তেতিয়াও এডালে বহুত হেল্পফুল কৰে হাৰি বা তেনেকুৱা ধৰণৰ কিবা চুৰিজাৰৰ আসল বা তেনেকুৱা বিলা সমাব নোৱাৰে এডালো বহুত হেল্পফুল বস্তুৱে হয় এডালো আৰু সেন্টাৰ ষ্টেণ্ড আছে এটো এটা বেষ্ট পাৰ্ট বাইকখনৰ সেন্টাৰ ষ্টেণ্ডডাল বহুত দৰকাৰী হয় R15 বা তেনেকুৱা স্পৰ্টছ বা ফুল ভেৰিং ভাইজাৰৰ বাইক বিলাকত কোম্পানী অফাৰ নকৰে সেন্টাৰ ষ্টেণ্ডডালে থাকিলে কি হয় আপোনালোকে বহুত প্লাস পইণ্ট পাব আপোনালোকে যেনেকৈ আপোনালোকে বহুত ৰাইডিং কৰি অহাৰ পিছত বাইকখন চেইনডাল অলপ ক্লিন কৰো তেতিয়াও আপোনালোকে কাৰো হেল্প নলোৱাকে সেন্টাৰ ষ্টেণ্ডত লগা বাইকখন ইজিলি চেইন ক্লিন কৰিব পাৰিব একো অসুবিধা নাথাকে আৰু এডাল ফুটৰেষ্ট আছে পিছফালৰ পিলিয়নৰ কাৰণে আৰু আগফালৰ ফুটৰেষ্টৰ কোৱালিটি বহুত প্ৰিমিয়াম হয় তো বাজাজে বহুত বঢ়িয়া মেচিন বনাইছে তাৰ পিছত আগফালে লাগি আছে ইঞ্জিন প্ৰটেক্টৰ ক্ৰেশ গাৰ্ড এডালো কোম্পানীয়ে দিছে কোম্পানীৰ ফালৰ পৰা আৰু ইয়া পাব ৰিফ্লেক্টৰ ইটো সাইডেও আনাদাৰ সাইড ই সাইডেও আপোনালোকে ৰিফ্লেক্টৰে পাব আজি ভিডিওটো ইমানে আশা কৰো ভিডিওটো চাই আপোনালোকে ভাল পালে আৰু যদি ভাল পালে ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিও বিলাক চাই ভাল পায় চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকৰ এটা সাপোৰ্টে মোক বহুত ইনস্পিৰেশন দিয়ে মই ভিডিও বিলাক আগলৈ ধুনীয়া ভিডিও বিলাক আপোনালোকৰ কাৰণে আগবঢ়াব পাৰিম এনেকুৱা ধুনীয়া কিউট মেচিন বিলাক আপোনালোকৰ আগলৈ লৈ আহিম ৰিভিউ কৰি থাকিম আৰু ভিডিওটো শেষ কৰাটো মই এগেইন গোলাঘাটৰ চিয়াম বাজাজক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো যাৰ কাৰণে ভিডিও বিলাক এনেকৈ বনাব পৰা পসিবল হৈছে মোৰ স্পেশালি শুভম দাক আকৌ এবাৰ কৈ থম মই গোলাঘাটৰ পৰা যদি ভিডিও বিলাক চাই আছে মোৰ আপোনালোকে গোলাঘাট চিয়াম বাজাজক কন্টাক্ট কৰি বাজাজৰ এনি সেগমেন্টৰ এনি বাইক আপোনালোকে লব পাৰিব ইয়াত সকলো বিলাক বাইক এভেইলেবল আছে